পোনপ্ৰথমতে সমূহ নিট এছপাইৰেণ্ট বা নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা সমূহ ছাত্ৰ ছাত্ৰীসকলক আমাৰ মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছ আৰু টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু সকলোৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। দুটিমান কথা অৱগত কৰিবৰ কাৰণে বিশেষকৈ মই এই ভিডিঅ'ৰ আশ্ৰয় লৈছোঁ। অহাকালি যিহেতু নিট পৰীক্ষা আছে, নিট পৰীক্ষাত যাওঁতে ছাত্ৰ ছাত্ৰীসকলে কি লৈ যাব লাগিব বা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ ভিতৰত কোনটো কুৱেশ্যন আগত কৰিব লাগিব বা কোনটো কুৱেশ্যন পিছত কৰিব লাগিব, সেই বিষয়ে দুয়োটি কথা আলোচনা কৰিবৰ কাৰণে সেই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। নিটত কুৱেশ্যন 3টা পেজ দিয়া আছে। এডমিট কাৰ্ড যিটো আছে, প্ৰথম যিটো আছে তাত চেণ্টাৰ দিয়া আছে, ক'ত পৰিছে, আৰু লগতে এটা কেণ্ডিডেট ফটো থাকিব। কেণ্ডিডেট ফটো যিটো আপুনি লগাব, সেই ফটোটো কি হ'ব, যিটো এপ্লিকেশ্যন যিটো আপোনালোকে কৰিছিলে বা তোমালোকে যিটো ফৰ্ম ফিল আপ কৰিছিলা, সেই কপিটোৰ ফটো ছেম ইয়াতে পেষ্ট কৰি পৰীক্ষা হলত যাওঁতে পেষ্ট কৰি লৈ যাব লাগিব। তাৰপিছত কেণ্ডিডেটৰ লেফ্ট হেণ্ড থাম্ব ইমপ্ৰেশ্যন, লেফ্ট হেণ্ড যিটো আছে তাৰ থাম্ব ইমপ্ৰেশ্যনটো মাৰিব লাগিব। ঘৰত পেডবিলাক আছে, পেডৰ পৰা এইটো মাৰিব লাগিব। এটা নৰ্মেলি ব্লু কালাৰ দিলে বেছি ভাল আৰু স্পষ্ট হ'ব লাগিব। ডাইৰেক্ট এডমিটত মাৰিব নালাগে, এক্সট্ৰা লুজ শ্বেডত মাৰি মাৰি চেক কৰিব লাগিব। সেই যে হাতৰ যিবিলাক চিনবিলাক আছে, সেই চিনবিলাক স্পষ্ট হৈছে নাই সেইটো চাই পেলাই ইয়াতে মাৰিব লাগিব। 3 নম্বৰ দিয়া আছে কেণ্ডিডেট ছিগনেচাৰ। সেইতে কেণ্ডিডেটৰ ছিগনেচাৰ আছে, কিন্তু এই ছিগনেচাৰটো ঘৰৰ পৰা যাওঁতে মাৰিব নালাগে। সেইটো পৰীক্ষা হলত গৈ ইনভিজিলেটৰৰ ফ্ৰণ্টতে সেই ছিগনেচাৰটো কৰিব লাগিব। ঘৰৰ পৰা যাওঁতে দুটা, এটা থাম্ব ইমপ্ৰেশ্যনটো মাৰিব লাগিব আৰু লগতে ফটোটো লগাব লাগিব। ছিগনেচাৰটো পৰীক্ষা হলৰ ভিতৰতে লগাব লাগিব। তাৰপিছত আপোনাৰ মনত ৰাখিব, ছেকেণ্ড পেজ যিটো আছে সেইটো ছেল্ফ ডিক্লেৰেশ্যন পেজ বুলি কয়। সেইটো এটা পষ্ট কাৰ্ড চাইজ ফটো লগাব লাগিব। 4x6 ইঞ্চি 4x6 ইঞ্চিৰ ফটো লগাব লাগিব, এটা পেষ্ট কৰিব লাগিব। এটা ফটো লগাব লাগিব আৰু এটা বা দুটা ফটো লৈ যাব লাগিব। আৰু ইয়াতে পাছপৰ্ট চাইজ ফটো এটা লগাব লাগিব আৰু লগতে দুটামান লৈ যাব লাগিব। তাৰপিছত আপুনি ইয়াতে চাব ছিগনেচাৰ অফ ইনভিজিলেটৰ, সেইটো পৰীক্ষকে মাৰিব পৰীক্ষা হলৰ ভিতৰত। আৰু কেণ্ডিডেট ছিগনেচাৰ যিটো আছে এইটো পৰীক্ষা হলৰ ভিতৰত মাৰিব। সেইটো ঘৰৰ পৰা মাৰি লৈ গ'লে সেইটো অসুবিধা হ'ব। গতিকে এইখিনি আমাৰ মেইন বিষয়। আপুনি চেণ্টাৰটো ধুনীয়াকৈ চাই ল'ব। ইয়াতে আপোনাৰ নাম দি আছে, জেণ্ডাৰ দি আছে, কেটাগৰী কি আছে, কোনোবা জেনেৰেল আছে নে EWS আছে, লগতে পাৰ্চন ডিজেবিলিটি আছে নেকি, আৰু আধাৰ নম্বৰ। এইবাৰ আধাৰ নম্বৰত গুৰুত্ব দিছে। আধাৰ নম্বৰত যদি কাৰোবাৰ নাম চাপ কিবা কাৰেকশ্যন আছে, সেই কাৰেক্টেড স্ক্ৰিপ্টটো লৈ যাব লাগিব। যদি কাৰোবাৰ নামত কিবা অসুবিধা আছে, কুৱেশ্যন পেপাৰ মিডিয়ামটো যদি কোনোবাই ইংলিছ লৈছে সি অনলি ইংলিছ পাব, আৰু যোনে আছামিজত লৈছে বা বেলেগ লেংগুৱেজ লৈছে তেতিয়াহ'লে সেই লেংগুৱেজৰ লগত ইংলিছটো থাকিব। তাৰপিছত আপুনি চাব ডেট অফ এক্সামিনেশ্যন। আপোনালোকে জানে কালি পৰীক্ষা আছে। ৰিপৰ্টিং টাইমটো চাই 11টা বজাৰ পৰা দি আছে। লাষ্ট এণ্ট্ৰিটো নৰ্মেলি আমি 1:30 বজাত আমি দেখিছোঁ। 1:30 বজাৰ 1 ছেকেণ্ড পিছতো গেটটো নকৰে। গতিকে আমি ইমান ডাঙৰ পৰীক্ষা এটা দিবলৈ যিহেতু গৈ আছোঁ, গতিকে আমি অলপ সাৱধান হ'ব লাগিব। আমি যিমান দূৰ পাৰোঁ সোনকালে পৰীক্ষাত যাব লাগিব, আৰু পৰীক্ষা হলত যোৱাৰ আগতে আমি সেই চেণ্টাৰৰ ডিটেইলছটো জানিব লাগিব। ৰাতিপুৱা 10টা বজাত ওলাই পেলাই ডাইৰেক্ট পৰীক্ষা চেণ্টাৰত গৈ পেলাই চেণ্টাৰ বিচাৰি নাপালোঁ, পৰীক্ষাটো দিব নোৱাৰিলোঁ। সেনেকুৱা মোৰ ষ্টুডেণ্ট আছে পৰীক্ষা দিব পৰা নাই, পিছৰ বাৰ পৰীক্ষা দি মেডিকেলত চিট পাইছে। সেনেকুৱা ষ্টুডেণ্ট মই পঢ়াইছোঁ। গতিকে বি কেয়াৰফুল। 12টা বজাৰ আগত যেনেকৈ নহওক কিয় পৰীক্ষা চেণ্টাৰৰ আগত গৈ পাব লাগিব। যদি আপোনাৰ পূৰা চিনাকি থাকে বা ঘৰৰ একেবাৰে ওচৰত থাকে তেতিয়াহ'লে কথাটো বেলেগ, আৰু যদি অলপ অচিনাকি থাকে তেতিয়াহ'লে 12টা বজাত গৈ পোৱাটো উত্তম। তাৰপিছত আপুনি চাওক টাইম অফ এক্সামিনেশ্যনটো আমি জানো 2টা বজাৰ পৰা 5টা বজাত। সেইটো গুগল টাইমটো চাই ল'ব। বহুতে মোবাইলত চাই বা নিজৰ ঘৰত থকা ঘড়ী চাই, সেইটো নহয়। গুগল টাইমটো আপুনি মাৰি ল'ব আৰু গুগল টাইমতে পৰীক্ষাটো চলে। তাৰপিছত আপুনি টেষ্ট চেণ্টাৰ নাম্বাৰ এটা আছে, সেই নাম্বাৰটো আপুনি এনচাৰ স্ক্ৰিপ্টটো বহাব লাগিব। টেষ্ট চেণ্টাৰ নেম আছে, টেষ্ট চেণ্টাৰ এড্ৰেছো দিয়া থাকে। এড্ৰেছটো ভালকৈ চাব। গুৱাহাটীত বহুতকেইটা ইনষ্টিটিউশ্যন আছে, যেনেকৈ ইনষ্টিটিউশ্যনৰ ব্ৰাঞ্চ বহুত আছে।
কিছুমান লালমাটিত আছে, কিছুমান জালুকবাৰীত আছে, বেলেগ বেলেগ স্থানত আছে, কিন্তু নামটো একেই। গতিকে এইখিনি ভালকৈ কনফাৰ্ম হৈ ল'ব। আজি ৰাতিৰ ভিতৰত কনফাৰ্ম হৈ ল'ব, নহ'লে ৰাতিপুৱা 8টা বজাৰ আগত এক্সাম চেণ্টাৰটো কনফাৰ্মেশ্যন হৈ ল'ব। গতিকে আৰু বিশেষ ইয়াত একো নাই। চেল্ফ ডিক্লেৰেশ্যনত আপোনালোকৰ ফটো চটো এইখিনি ভালকৈ লগাই ল'ব। আৰু কেইটামান ইনষ্ট্ৰাকশ্যন আছে, 3 নম্বৰ পেজত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, যিখিনি তোমালোকে ফ'ল' কৰিব লাগিব। প্ৰথম কথা কৈছে যে দ্য কেণ্ডিডেট মাষ্ট ৰিচ দ্য চেণ্টাৰ এট দ্য টাইম ইণ্ডিকেটেড এগেইনষ্ট ৰিপৰ্টিং টাইম। যে এডমিট কাৰ্ডৰ টাইমটো দিয়া আছে, কেইটা বজাত যাব লাগিব। স্লট আছে, কিছুমানৰ 11টা আছে, কিছুমানৰ 12টা আছে। গতিকে স্লট মতে পৰীক্ষা চেণ্টাৰত গৈ উপস্থিত হ'ব লাগিব, কাৰণ বহুত ষ্টুডেণ্টে তাতে যায় আৰু লাইনটো বহুত দীঘলীয়া হয়, যিহেতু বায়'মেট্ৰিক হয়। গতিকে ড্ৰেছ কোডৰ কথাও আছে, তোমালোকে জানা যিসকল পুৰণা কেণ্ডিডেট, কিন্তু নতুনসকলক মই কৈছোঁ ফৰ্মেল কাপোৰ পিন্ধি যাব লাগিব। জেং কাপোৰ এলাউ নহ'ব, বেছিকৈ পকেট থকা নহ'ব। ছোৱালীবিলাকৰ ক্ষেত্ৰত যদি কাষ্টমাৰী ড্ৰেছ নাথাকে বা যদি আমাৰ নাথাকে, যদি হিজাব টিজাবৰ যদি এইটো দিয়া নাথাকে বা এপ্লাই কৰোঁতে যদি হিজাবটো এলাউ কৰা নাছিলে, তেতিয়াহ'লে কিন্তু হিজাবটো এলাউ নহ'ব। আৰু যদি কাষ্টমাৰী ড্ৰেছটো এলাউ থাকে, তেতিয়া এলাউ কৰিব, কিন্তু সিহঁতে অলপ আগতীয়াকৈ পৰীক্ষা হলৰ ভিতৰত সোমাব লাগিব, মানে পৰীক্ষা চেণ্টাৰত সোমাব লাগিব। গতিকে তাত গৈ এক্সট্ৰাকৈ চেক আপ কৰিব। আৰু ছোৱালীবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ অলংকাৰ পৰিধান কৰাটো নিষিদ্ধ, অলংকাৰটো পৰিধান কৰিব নোৱাৰিব। গতিকে ঘৰৰ পৰা অলংকাৰটো খুলি যাব লাগিব। আৰু পৰাপক্ষত ছোৱালীবিলাকৰ ক্ষেত্ৰত যদি কাষ্টমাৰী ড্ৰেছটোত ক্লিক কৰা নাছিলে, তেতিয়াহ'লে একেবাৰে ফৰ্মেল কাপোৰবিলাক পিন্ধিব লাগিব। জোতাটো এলাউ নাই, বেল্ট এলাউ নাই, ঘড়ী এলাউ নাই। গতিকে তেনেকুৱা ধৰণৰ কোনো বস্তু এলাউ নাই। গতিকে তাতে মন কৰিব। মোৰ মতে ল'ৰাবিলাকে এটা ট্ৰেক আৰু এটা টি-চাৰ্ট পিন্ধি যোৱাটো বেছি উত্তম। আৰু লগতে তাতে কলম চলম প্ৰভাইড কৰিব, ইমান চিন্তা নাই। আপুনি ঘৰৰ পৰা যাওঁতে কি লৈ যাব? ছাৰ, ঘৰৰ পৰা যাওঁতে কি লৈ যাব? মাত্ৰ 3-4টা বস্তু লৈ যাব। নম্বৰ 1, এডমিট কাৰ্ড, কালাৰ এডমিট কাৰ্ড লৈ যাব লাগিব। আৰু এটা এক্সট্ৰাকৈ এডমিট লৈ যাব, গাড়ীত থৈ দিব, কিবা কাৰণত হেৰাই গ'লে কামত আহিব। 2 কপি এডমিট ওলাব, 3টা পেজ আছে, টোটেল 6টা পেজ আপুনি ওলাব। ফটো পাছপৰ্ট চাইজৰ 5টা ফটো লৈ লওক, আৰু পোষ্টকাৰ্ড চাইজ 2টা ফটো বনাই লওক। আৰু লগতে ৱাটাৰ বটল ল'ব পাৰিব, কিন্তু লিখা থকাটো নহ'ব। যদি লিখা থকাটো হয় এলাউ নহ'ব। গতিকে ওপৰৰ কভাৰটো ছিঙি পেলাই আপুনি সোমাব পাৰিব। গতিকে পানীৰ বটলটো লৈ যাব পাৰে। আৰু লগতে কি লৈ যাব? আধাৰ কাৰ্ড। যদি আধাৰ কাৰ্ড কাৰোবাৰ নাথাকে, যিকোনো ID প্ৰুফ, পান কাৰ্ড হ'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, বা হায়াৰ ছেকেণ্ডেৰী এডমিট বা মেট্ৰিকৰ এডমিটটো আপোনালোকে লৈ যাব। গতিকে নিব পৰা বস্তু বেলেগ আৰু একোৱেই নাই, একেটা বস্তুৱে নিব পাৰিব। কি ক'লোঁ? এডমিট কাৰ্ড, পাছপৰ্ট চাইজ ফটো, 4x6 পোষ্ট কাৰ্ড চাইজ ফটো এটা মাৰিব লাগিব, আৰু এক্সট্ৰাকৈ এটা লৈ যাব লাগিব। আৰু লগতে কি ক'লোঁ? পানীৰ বটল, আধাৰ কাৰ্ড বা যিকোনো এটা ID প্ৰুফ। ID প্ৰুফ যদি কাৰোবাৰ নাথাকে, তেতিয়াহ'লে এডমিট কাৰ্ড হ'লেও লৈ যাব লাগিব, মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰী। যাৰ বেছি বস্তু আছে লৈ গ'লে কোনো অসুবিধা নাই। গতিকে লৈ যাওক, গাৰ্জেনবিলাক লগত থাকিবই যিহেতু। গতিকে আপোনাৰ বা তোমাৰ যিটো লাগে সেইটো লৈ পৰীক্ষাৰ ভিতৰত সোমাবা, আৰু বাকীকেইটা দেউতাক সোমাই দিব। আৰু মনত ৰাখিবা, পৰীক্ষা হলত কিন্তু এজন নাযাবা, নিজৰ লগত এজন গাৰ্জেন লৈ যাবা, কাৰণ গাৰ্জেনৰ দৰকাৰ আছে তাতে। কিবা কাৰণে কিবা এটা বস্তু অসুবিধা হ'লে গাৰ্জেন লাগিব। গতিকে এইখিনি আছিলে আমাৰ মেইন ইনষ্ট্ৰাকশ্যন। গতিকে এইখিনি মনত ৰাখিব, গাৰ্জেনবিলাক লগত গ'লে সাহস পাব। আৰু 2 নম্বৰ কথা, কালি যিহেতু পৰীক্ষা, 720 নম্বৰৰ পৰীক্ষা। চাওক, এইবাৰ নতুনকৈ নিয়ম আহিছে যে কোনো ধৰণৰ অপশ্যনেল কুৱেশ্যনটো নাথাকে। টোটেল 180 কুৱেশ্যন থাকিব, আৰু 180টা কুৱেশ্যন এটেম্প কৰিব লাগিব। বি কেয়াৰফুল। 90টা বায়'লজি প্ৰথম কৰিব লাগিব, যোনে বায়'লজি লাভাৰ। আৰু নৰ্মেলি আমি যিবিলাক ষ্টুডেণ্ট পাওঁ, মেক্সিমাম বায়'লজিয়ে লাভাৰ থাকে, বা বায়'লজিৰ টাইমটো কম থাকে। গতিকে মই প্ৰিফাৰ কৰোঁ যে ল'ৰা ছোৱালী বায়'লজিত অলপ প্ৰথম কৰিলে মাইণ্ডটো ফ্ৰেছ থাকে। আৰু বায়'লজিটো পৰাপক্ষত 40 মিনিটত কমপ্লিট কৰিব লাগিব। তাৰপিছত কেমিষ্ট্ৰি, মোৰ মতে কেমিষ্ট্ৰি 1 ঘণ্টাত কমপ্লিট কৰা, আৰু বাকী 1 ঘণ্টা 20 মিনিট তুমি ফিজিক্সত দিয়া। পৰীক্ষা নিশ্চয় ভাল হ'ব। মনত ৰাখিবা, কুৱেশ্যনটো যদি টান আহে, অকল তোমাৰ কাৰণে টান অহা নাই, গোটেই 25টা ল'ৰা ছোৱালীৰ কাৰণে টান আহিব। গতিকে তুমি ধুনীয়াকৈ কৰি থাকিবা, কাট অফ কম যাব। আৰু কুৱেশ্যনটো ইজি থাকিলে ইমান ফূৰ্তি কৰিব নালাগে, কাৰণ কুৱেশ্যনটো ইজি মানে কাট অফ বেছি যাব। গতিকে এই কথাটো তুমি মন কৰিবা। কুৱেশ্যন টান, টেনশ্যন কম। কিয়? কাট অফ কম যাব। কুৱেশ্যন ইজি, টেনশ্যন বেছি, কাৰণ কাট অফ বেছি যাব। গতিকে ধুনীয়াকৈ কোনো ধৰণৰ মিষ্টেক নোহোৱাকৈ ধুনীয়াকৈ তুমি কি কৰিব লাগিব? এনচাৰবিলাক কৰি যাব লাগিব। ঘৰৰ পৰা যাওঁতে মনত ৰাখিবা, মা দেউতাৰ আশীৰ্বাদ লৈ যাবা, নিজৰ দাদা, নিজৰ বাইতা, ঘৰত যোন আছে, বৃদ্ধ মানুহৰ পৰা
আশীৰ্বাদ লৈ যাবা টিচাৰ যিসকল আছে যিসকলে তোমালোকৰ কণ্টেক্টত আছে সেইসকলৰ পৰা এটা আশীৰ্বাদ লৈ যাবা আৰু লগতে মনত ৰাখিবা আজি ৰাতি বেছিকৈ পঢ়িব নালাগে কিয় যে বেছিকৈ পঢ়িলে গোটেই যে তুমি পঢ়িলা গোটেই ভাইৰাছবিলাকে তোমাৰ মনত চানি ধৰিব যাৰ ফলত কালি তোমাৰ এনজাইটি হ'ব পাৰে ইনচমনিয়া হ'ব পাৰে গতিকে মনত ৰাখিবা কি মনত ৰাখিব লাগিব যে ৰাতি বেছিলৈকে পঢ়িব নালাগে 12টা বজাৰ পিছলৈকে পঢ়িব নালাগে ৰাতিপুৱা 6টা বজাত উঠি গ'লে হ'ল যোনে মানে 12টাত শুয়ে 6টা বা 11টাত শুলে 5টা বা 10টাত শুলে 4টা তেনেকৈ মিলাই ল'লে হ'ল কিন্তু গোটেই ৰাতি পঢ়িম নহয় নহ'ব গতিকে ব্ৰেইনটো তুমি ৰেষ্ট দিব লাগিব যিমান পাৰা তুমি টোপনি গ'লে বেছি বেটাৰ একেবাৰে ন্যূনতম 5 ঘণ্টা হ'লে টোপনি তুমি যাব লাগিব মনত ৰাখিবা ৰাতি খাই পেলাই শুবা ৰাতিপুৱা পৰীক্ষাত যাওঁতে খাই পেলাই যাবা আৰু একো চিন্তা কৰিব নালাগে সেই যে তোমাৰ কপালটো আছে নহয় কপালত তোমাৰ যিটো লিখা আছে সেইটোৱে হ'ব তুমি যিহেতু কষ্ট কৰিছাই বাকীখিনি তুমি কৰিব নোৱাৰা 99% কপালৰ লিখন নহয় 99% তোমাৰ হাৰ্ড ৱৰ্ক আৰু 1% তোমাৰ কপালত আছে আৰু এই 1%ৰ কাৰণে তুমি এৰি দিব লাগিব 99% তুমি গোটেই বছৰ কষ্ট কৰিছা গতিকে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই বহুত ধুনীয়াকৈ তোমালোকে কালি পৰীক্ষা দিয়া আমি তোমালোকৰ লগত পৰীক্ষাত পাছ কৰি লৈ থাকিম আৰু যদি কিবা কাৰণে পৰীক্ষাটো বেয়া হয় তেতিয়াহ'লে তোমালোকৰ লগত আগত আছিলোঁ থাকিমেই গতিকে কোনো ধৰণৰ চিন্তা নাই পুনৰবাৰ আমাৰ মেনন এডুকেশ্যন ছাৰ্ভিচেছ আৰু টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা তোমালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে গাৰ্জেনসকলক এটা কথা কৈছোঁ ল'ৰা ছোৱালীৰ পৰীক্ষা যিয়ে নহওক কিয় সিহঁতক একো প্ৰেছাৰ দিব নালাগে সিহঁতক মটিভেশ্যন কৰিব সিহঁতৰ মনকষ্ট পাব পৰা কোনো ধৰণৰ কথা সিহঁতক আপোনালোকে নক'ব বুলি মোৰ বিনম্ৰতা